লাগে আমিও হেতুৱে বিচাৰিছো আপুনি কি কয় নিশ্চয় পাব লাগে লে কি পায় কষ্ট পায় হেতু প্ৰকৃততে কবলৈ গলে কথা দুআষাৰ পাতিব পাৰিম নেকি নোৱাৰিম কবলৈ অলপ চাগে আপোনাৰ যদি অনুমান আছে কওক আপোনাৰ গীতটো লওক এটা দিয়ক ভাল লাগিল দেই সকলোকে নমস্কাৰ মই আজি উপস্থিত আছো তিলৈ নগৰত আচলতে টাই আহোম যুৱ পৰিষদে ইমান সুন্দৰকৈ চুকাফা দিৱস আয়োজন কৰিছে আচলতে ইয়াত মই আহিলো মই ইয়াত অহাৰ বিশেষ উদ্দেশ্য এটাই আছে ইয়াত বহুতো জনসমাগম হৈছে যিহেতু জুবিন দাৰ বিষয়ে মই আচলতে কেইটামান প্ৰশ্ন ৰাখিম আৰু মোৰ হাতত দেখিছে এইটো গিফ্ট যিয়ে আচলতে সঠিকভাৱে সঠিককে মই চাৰিটা প্ৰশ্ন কৰিম চাৰিটা প্ৰশ্নৰ ভিতৰত যিয়ে তিনিটা সঠিক উত্তৰ দিব তেখেতকে এই মই গিফ্টটো প্ৰদান কৰিম বলক তেনেহলে আমি আৰম্ভ কৰো আজিৰ ভিডিঅ'টো যদি বেয়া নাপায় আপোনালোকৰ কথা দুআষাৰ পাতিব পাৰিম নেকি নোৱাৰিম আচলতে এতিয়া মোৰ প্ৰথম প্ৰশ্নটো হ'ল একেবাৰে সহজ প্ৰশ্নই সুধিম মই ইমান কঠিনো নুসুধো জুবিন দাৰ মাকৰ নামটো আচলতে কি আছিলে মাতৃৰ নাম কি আছিলে জানে নেকি ৰৈ ৰৈ বিনালে জুবিন দাৰ অন্তিম চিনেমাখন আপোনালোকে চাইছিলে নে চালে ন তাৰে এটা মই প্ৰশ্ন আপোনাক সুধিছো এতিয়া যিহেতু জুবিন দা ৰাহুল অভিনয়ত আছিলে যেতিয়া ৰাহুলে মৌ ঘৰলৈ গৈছিল মৌ ঘৰলৈ যাওঁতে উভতি আহোঁতে যেতিয়া গাড়ীৰ ভিতৰত জুবিন দাই এটা মোক কথা এষাৰ কৈছিল আচলতে আমি সেই কথাষাৰ প্ৰকৃততে মানিব লাগে একচুৱেলি আমি ক'বলৈ গ'লে ডাইলগে ক'ব লাগিব গাড়ীৰ ভিতৰত এষাৰ ডাইলগ কৈছিল মোক কৈছিল সেই মোক কোৱা কথাষাৰ আপুনি আপোনাৰ মনত আছে নেকি ফুল নিচিঙিবা ফুল ছিঙিব নাপায় কষ্ট ফুলে কি পায় কষ্ট পায় সেইটো প্ৰকৃততে ক'বলৈ গ'লে আমি মানিব লাগে আচলতে হয় নাই বাৰু হয় হয় মানিব লাগে আপোনাৰ নামটো জনাই দিয়ক মোৰ নাম ৰুবি নাওহলীয়া ৰুবি নাওহলীয়া ঠিক আছে দুটা প্ৰশ্ন গ'ল এতিয়া ৩ নম্বৰ প্ৰশ্নটোলৈ আহো যিহেতু জুবিন দা বৌ কথা আমি সকলোৱে জানোৱেই গৰিমা গায়ক বুলি ক'লে আমিতো এতিয়া আমি ক'ব লাগিব আমাৰ ৰজা হেৰাই গ'ল ৰাণী এতিয়াও জীয়াই আছে যিয়ে নহওক জুবিন দা এতিয়া বৌৰ লগত কোন চনত তেখেতলোকে বিবাহ পাশত আবদ্ধ হৈছিল আৰু কোন তাৰিখে হৈছিল জানে নেকি বাৰু মনত পেলাকচোন অকণমান মনত পেলাকচোন এতিয়া মোৰ ইতিমধ্যে 3টা প্ৰশ্ন গ'ল শেষৰটি প্ৰশ্ন জুবিন দা এটা খুব পিয়ৰ ডাইলগ মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই কাঞ্চন জংঘা তেখেতে কৈ থৈ গৈছিল এই কথাষাৰে আচলতে আমাক কি বুজাবলৈ চেষ্টা কৰিছিলে তেখেতে জাতি ভেদ নথকাকে আমি চবে ভাই ভনীৰ নিচিনাকে মিলা প্ৰীতিৰে থাকিব হয় ঠিকেই আমাৰ অসমখনক আচলতে একতা এনাজৰীৰে বান্ধিবলৈ এটা তেখেতৰ প্ৰয়াস আছিল চেষ্টা কৰিছিল আচলতে বুজাটো আমিহে ভুল কৰিলো আজি তেখেতক হেৰুৱাই আমাৰ ইমান দুখ লাগিছে আচলতে আমি সেই অনুভৱটো আমি দেখুৱাবও নোৱাৰো এতিয়া আমাৰ নিজৰ আত্মীয়জন হেৰাই গ'লে যিমান নেকান্দিছিলো আজি তেখেতক হেৰুৱাই আমি যিমান কান্দিছো আচলতে বহুত দুখ লাগিছে শেষত খালি আমি এটাই বিচাৰো তেখেতৰ যিটো ন্যায় সাপেক্ষে যুঁজখন চলি আছে ন্যায়টো আমি পাব লাগে আপুনি কি কয়
ন্যায় পাব লাগে, আমিও সেইটোৱে বিচাৰিছো। আপুনি কি কয়? নিশ্চয় পাব লাগে। ঠিক আছে বাইদেউ, আপোনালোকৰ লগত কথা পাতি ভাল লাগিলে। খালি উত্তৰটো দিব নোৱাৰিলে তাৰ বাবে আপোনালোকে বেয়া নাপাব। এই আপোনালোকে যে বহুমূলীয়া সময়কণ যে মোক কথা পাতিবলৈ দিলে, অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। ঠিক আছে। বাইদেউ অকণমান দেৰি আপোনালোকৰ কথা পাতিব পাৰিম নেকি, যদি বেয়া নাপায়? মানে জুবিন দাৰ বিষয়ে 4টা প্ৰশ্ন সুধিম, যদি শুদ্ধ উত্তৰ দিব পাৰে তিনিটা শুদ্ধ উত্তৰ দিলেই হৈ গ'ল। আপোনাক মই এই গিফ্টটো আপোনাক দিম প্ৰদান কৰিম। গম পাইছো। তিনিজনৰ ভিতৰত আপোনালোকে লগ লাগি উত্তৰকেইটা দিলেও হ'ব। মই প্ৰথম ককাইদেউ সুধি লওক। ৰৈ ৰৈ বিনালে আমাৰ জুবিন দাৰ অন্তিম চিনেমাখন আপোনালোকে চাইছিলে নে? চালে নে নাই চোৱা? চালে নে? মাৰ ঘৰৰ যোৱা নাই? একো নাই, মানে যদি আপুনি চালো বুলি ক'লে মই জুবিন দাৰ সেই ৰৈ ৰৈ বিনালে চিনেমাখনৰ আচলতে প্ৰশ্ন এটা সুধিম বুলি ভাবিছিলো। যিহেতু এতিয়া তাৰ পৰা মই প্ৰশ্নটো নকৰো। জুবিন দাৰ এটা খুব প্ৰিয় ডায়লগ আছিল, আমি সকলোৱে জানো, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, ময়ে কাঞ্চনজংঘা। এইটো সকলো আমাৰ অসমবাসীৰ মুখে মুখে আছে। এই কথাষাৰ যে তেখেতে কৈছিল, আচলতে কি কাৰণে কৈছিল বাৰু? জাতিলৈ কাম নকৰে, ধৰ্মলৈ কাম নকৰে। তেওঁ মানুহ এজন মানুহ হিচাপে কাম কৰিছে। সেইটোৱে এতিয়া তেওঁ মানে গোটেই অসমীয়া কান্দিছে তেওঁৰ কাৰণে। আচলতে এই ডায়লগটো আমাক অসমখনক একতা এনাজৰীৰে আচলতে আমাক বান্ধিবলৈ চেষ্টা কৰিছে। ঠিকেই, আপুনি ঠিকেই কৈছে। আপোনাৰ প্ৰশ্ন মই যিটো কৰিছিলো আপুনি শুদ্ধই কৈছে। আৰু এটা মই আপোনাক প্ৰশ্ন কৰিছো, যিহেতু আমি জুবিন দাৰ যদি প্ৰিয়, আচলতে আমি ক'বলৈ গ'লে জানিব লাগে, যিহেতু জুবিন ককাইদেউৰ সহধৰ্মিনী হিচাপে আমি গৰিমা গায়ক বুলি সকলোৱে জানো। এতিয়া জুবিন দাৰ আচলতে বিবাহ কোন চনত আৰু কোন তাৰিখে হৈছিল জানে নেকি বাৰু? আপুনি জানে? গৰিমা শইকীয়া গায়ক হয় নাই? হয় হয়। কিমান চনত আমাৰ জুবিন দাৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল আৰু কোন তাৰিখে আপুনি জানে নেকি? একজেক্টলি চাগে ক'বলৈ অলপ আপোনাৰ যদি অনুমান আছে কওক। তেখেতে প্ৰথমে অনামিকা যিখন আমাৰ শ্ৰব্য কেছেট হৈছিলে 1992, তেখেতৰ অসমীয়া প্ৰথম চিনেমা এলবামখন আচলতে অনামিকা, সেইটো হয় 1992। তাৰ পাছত গৰিমা বৌক লগ পোৱা মোৰ মানে বুদ্ধ হয় দেই, বুদ্ধই কৈছো। হয় হয়। চাগে তাৰ 2001 বা 2 হ'ব নেকি, মই বুধই কৈছো দেই। আপুনি ঠিকে কৈছে, তাৰ মাজতে এটা হয়, অকমান কেছ কৰক, তাৰ মাজতে এটা হয়। নহয় মই নকওঁ, মই এইটো কথা মই আপোনাৰ শ্ৰদ্ধা কৰিছো বা আপোনাৰ চিনেমা মাধ্যমৰ এইটো কৰিব যে মই এটা কথা মই ইমান নাজানো। মই দুটা ক'লো যে সেইকাৰণে মই এটাক মই চইচ নকৰো। জুবিন দাৰ ক্ষেত্ৰত মানে চইচ নকৰো, মানে মই নোৱাৰিছো। তাই জুবিন দাৰ ক্ষেত্ৰত মই নোৱাৰিছো, কিন্তু মই জুবিন দা বহুত ভাল পাওঁ। আমি তেখেতক আমাৰ ক'বলগীয়া আমাৰতো একদম একো শব্দই নাই। তেখেত হ'ল ঈশ্বৰ পুত্ৰ আৰু আমি হলো নিমিত্ত মাত্ৰ। সেইকাৰণে জুবিন দাৰ লগত আমি ক'ব, আৰু জুবিন দাক আমি যদি ক'ম যে জুবিন দা এনেকা তেনেকা, আমাৰ এইটো আমি ধৃষ্টতা আমাৰ নাই। আমাৰ এটাই কথা আৰু লক্ষ্য উদ্দেশ্য এটা, জুবিন দা আমি ঈশ্বৰ পুত্ৰ হয়, আমি নিমিত্ত মাত্ৰ, জুবিন দা অমৰ হওক, বছ। আমি সকলোৱে সেইটোৱে বিচাৰো, নহয় জানো? আমাৰ যিটো আচলতে আমি অসমবাসী আমি সকলোৱে বিচাৰি আছো যে আমাক প্ৰকৃততে আমাক ন্যায়টো লাগে। সকলোৱে আমি আমাক দিবই লাগিব যিয়ে নহওক। এতিয়া মই শেষৰটো প্ৰশ্নলৈ আহো। এতিয়া একেবাৰে সহজ এটা প্ৰশ্ন আপোনালোকলৈ আগবঢ়াই দিছো। জুবিন দাৰ মাকৰ নাম আচলতে কি আছিলে? মাতৃৰ নাম কি আছিলে?
দেউতাকৰ নামটো মোহিনী বৰঠাকুৰ দেই। মই মাকৰ মাতৃ নামটোহে সুধিছো। মানে আমি চাই থাকো দেই, পাহৰি থাকো ইমান মানে কি আমি হেৰি কৰা নহয় বাৰু। মোহিনী বৰঠাকুৰ ইলি বৰঠাকুৰ নি চাগে হ'ব পাৰে। আকৌ ইলি বৰঠাকুৰ চাগে, কিন্তু মই জুবিন দা বৰঠাকুৰ একচুৱেলি মই যদি ভুলো কৰিছো যদি হয় ইলি বৰঠাকুৰ হ'ব লাগে চাগে। যদি জুবিন দা হয়, আপোনাৰ উত্তৰটো শুদ্ধ উত্তৰ, ইলি বৰঠাকুৰ হয়, সুন্দৰ। তেখেতে সুন্দৰকৈ উত্তৰটো দিলে। কিন্তু এতিয়া ক'বলৈ গ'লে তিনিটা মই আপোনালোকক দিব মানে আচলতে প্ৰশ্ন মই 4টা প্ৰশ্ন কৰিম কৈছিলো, আপোনালোকে 2টা শুদ্ধ উত্তৰ দিলে, কিন্তু থাকি গ'ল বাকী। একো নাই মই একদম আপোনালোকে যে একচুৱেলি এই কথাখিনি যে বাৰ্তালাপ কৰিলো, আপোনালোকে যে সুযোগকণ দিলে তাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো দেই। আপোনাক বেছি ধন্যবাদ। ধন্যবাদ। বিশেষকৈ আপুনি জুবিন দা প্ৰথমতে সুধিলে যে ইয়াত হয় লাগিবই আমাক। আৰু মোৰ চেনেলটো চাব, জয় জুবিন দা। আমি একাষাৰে চলিম সদায়, জয় জুবিন দা। বিৰাট ভাল লাগিলে জুবিন দা যে অমৰ আজি অকণমান প্ৰয়াস কৰিছিলো, বেয়া আপুনি ইয়াত থাকিব নে এতিয়া ঘূৰিব নে চাগে? আমাক আৰু চাগে আকৌ চাগে। বাইদেউ, যদি আপোনালোকৰ সময় আছে দুআষাৰমান কথা পাতো বুলি ভাবিছো, যদি বেয়া নাপায়। বিশেষকৈ আপোনালোকে যদি শুদ্ধ উত্তৰটো দিয়ে, আচলতে মই প্ৰশ্নকেইটা আমাৰ জুবিন দাৰ বিষয়লৈ মই সুধিম। আপোনালোকে যদি শুদ্ধ উত্তৰ দিব পাৰে তেনেহ'লে এই গীতটো আপোনালোকৰ। বেছি নালাগে, মই 4টা প্ৰশ্ন কৰিম আপোনালোকক, 4টাৰ ভিতৰত 3টা শুদ্ধ উত্তৰ দিলেও হ'ব। আপোনাৰ নামটো জনাব প্ৰথমতে। মোৰ নাম যতীন বৰা। আপোনাকে মই প্ৰশ্নটো সুধিব বিচাৰিছো এতিয়া। একদম সহজ প্ৰশ্ন, আচলতে ভয় খাব নালাগে। জুবিন দাৰ আচলতে মাতৃৰ নাম কি আছিলে? ইলি বৰঠাকুৰ। ইলি বৰঠাকুৰ। ৰাইজসকল কি কয়, সঁচাইনে? নিশ্চয় আপুনি শুদ্ধ উত্তৰ দিছে। ছেকেণ্ড প্ৰশ্নটোলৈ আহিছো এতিয়া। জুবিন দা কিমান চনত বিবাহপাশত আবদ্ধ হৈছিলে? 2002 চনৰ 4 ফেব্ৰুৱাৰী বিবাহ আবদ্ধ হৈছিল। ঠিকেই, খুব সুন্দৰ। জুবিন দাৰ যেতিয়া প্ৰথম গান গাইছিলে, প্ৰথম যেতিয়া তেখেতে এলবাম কৰিছিলে, এলবামখনৰ নাম আপুনি? অনামিকা। তেনেহ'লে এতিয়া মই 4 নম্বৰ প্ৰশ্নটো একচুৱেলি নুসুধিলেও হ'লে, এতিয়া সুধিবতো লাগিব। গিফ্টটো আপোনাৰ হাতত আহিলে ইতিমধ্যে। এতিয়া মই শেষৰটি প্ৰশ্নলৈ যাওঁ, যিহেতু সুধিবই লাগিব। আমাৰ সকলো অসমবাসীৰ মুখে মুখে আচলতে জুবিন দাই কৈ থৈ যোৱা এটা ডাইলগ আছে। ডাইলগটো হ'ল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই কাঞ্চনজংঘা। তেখেতে কৈ থৈ গৈছিল। আমাৰ অসমবাসীৰ প্ৰতিজন ব্যক্তিৰ মুখে মুখে এই ডাইলগটো আছে। এই ডাইলগটো যে জুবিন দাই আচলতে কৈ থৈ গৈছিল, আচলতে আমাক কি বুজাবলৈ চেষ্টা কৰিছিল? মানে এইটো কোনো ধৰ্মৰ লগত মানে মিল কৰিব, মানে মিল হৈ থাকিব দিছে, সকলো ধৰ্মৰ লগত মিল হৈ থাকিব দিছে। মানে কোনো জাতি ধৰ্মৰ লগত ভেদ ভাদ কৰিব দিয়া নাই। তেনেকে মানে সেইকাৰণে সেইটো কথা খাৰ কৰি মানে আমাৰ অসমখনক একতা এনাজৰীৰে বান্ধিবলৈ চেষ্টা কৰিছিল, নহয় জানো? সুন্দৰ। আপুনি যিখিনি আচলতে সুধিলো ক'লে, মই যে আজি বুজিলো আপুনি যে জুবিন দাৰ এজন যে কিমান ডাঙৰ অনুৰাগী বুলি ক'ব লাগিব। আচলতে জুবিন দা অনুৰাগী হোৱাৰ কাৰণে আচলতে সঠিক এই কথাখিনি আপুনি ক'ব পাৰিলে। তাৰ বাবে এই সময়কণ যে আপুনি মোক আপোনাৰ লগত বাৰ্তালাপ কৰা, এই কথাখিনি পাতিবলৈ দিয়া সুযোগকণ যে আপুনি দিলে, অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। লওক, এইটো আপোনাৰ, এইটো এতিয়া আপোনাৰ গীতটো লওক। এটা দিয়ক। ভাল লাগিলে। তোমাক লাগে মন